হয় আমি যোৱাকালিৰ পৰা লক্ষ্য কৰিছোঁ এটা মানে নিউজ ভাইৰেল হৈছে য'ত নেকি আকাশ ফুকন আৰু এজন মানুহে বাৰ্তালাপ কৰিছে আমি মিডিয়াত গম পাইছোঁ নামটো তাৰপিছত প্ৰিণ্ট মিডিয়াতো আহিছে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক বিভিন্ন অশ্লীল গালিগালাজ কৰিছে য'ত নেকি আমাৰ ভদ্ৰ সমাজত এইটো মানে শোভা নাপায় আৰু য'ত নেকি এইটো ব্যৱহাৰ নহয় আৰু তেখেতৰ ওপৰত আমাৰ মিচিং জাতিৰ দালালি কৰা বুলি কিছুমান কথা কৈছে যোনটো কি মানে আমি বিৰাট দুখ পাইছোঁ তেখেত আমাৰ মিচিং জাতিৰ অভিভাৱক স্বৰূপ লগতে বিভিন্ন খিলঞ্জীয়া সংগঠন বা আমাৰ ট্ৰাইবেল সংগঠনসমূহৰ তেখেতে আগবঢ়াই লৈ গৈ আছে আৰু তেখেতৰ দিনত শিক্ষা কি মানে পৰিৱৰ্তন হৈছে সকলো ৰাইজে গম পাইছে তেখেতৰ ওপৰত যি মিছা অপবাদ দিছে তাৰ ওপৰত মই গণেশ পেগু মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা লগতে মিচিং জাতীয় সংগঠন গুৱাহাটী উপদেষ্টা হয় তেওঁৰ ওপৰত আমি গোচৰ দিছোঁ আৰু ইতিমধ্যে গোলাঘাটৰ 3টা জাতীয় সংগঠন মিচিং জাতীয় সংগঠনে তেখেতক মিচিং গাঁৱত প্ৰৱেশ বাধা কৰিছে মানে নিষেধ কৰিছে তেখেতে যেতিয়ালৈকে ৰণোজ পেগু ছাৰৰ ওচৰত ভৰিত ধৰি ৰাজহুৱাভাৱে যে তেখেতে যি মানে বক্তব্য ৰাখিলে তাৰ প্ৰতি ক্ষমা নোখোজে তেওঁক আমি মিচিং ৰাইজে তেখেতক প্ৰৱেশত নিষেধ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ